এতিয়া ৰাতি 2টা বাজিছে। এইকেইদিন ভিডিঅ'সমূহ ভালকৈ কণ্টিনিউ কৰিব পৰা নাই, কাৰণ যিহেতুকে অনলাইন কাটিঙৰ ক্লাছ কৰি আছোঁ, তাত যথেষ্টখিনি সময় দিব লগা হৈছে, ভিডিঅ' বনাব লগা হৈছে, বুজাব লগা হৈছে প্ৰতিটো বেটছকে। আৰু এয়া কাপোৰ দেখিছেনে, এইবোৰ কাপোৰ চিলাই আছোঁ। যিহেতুকে ইয়াতে মনসা পূজা, গতিকে মনসা পূজা হ'লে বা দুৰ্গা পূজা, সৰস্বতী পূজা এইবোৰ সময়ত কাপোৰ যথেষ্টখিনি আহি যায়। এয়া প্ৰথমতে যিহেতুকে সকলোৰে কাপোৰখিনি চিলাই পেলাই দিব লাগিব, তাৰপিছতহে নিজৰ কথা ভবা হয়। এয়া ভাল লাগে কাম কৰি পেলাই। যিহেতু প্ৰতিটো ভিডিঅ'ত আগতে কামৰ লগত জড়িত ভিডিঅ' যিখিনি দিওঁ, সেই সকলোখিনি ভিডিঅ'ত মই কওঁ যে কৰ্ম কৰিব লাগে। অকল আমি মুখেৰে ক'লে নহয়, কৰিবও লাগে, আৰু কৰি পেলাইহে কোৱা হয় যে কৰ্মই ধৰ্ম। হয়ো ভাল লাগে নিজক ব্যস্ত ৰাখি, কিন্তু অকণমান অধিক হ'লে কেতিয়াবা কষ্ট যথেষ্টখিনি হয়, হ'লেও তাৰ পৰা যিটো প্ৰাপ্য পোৱা যায় সেইখিনিয়ে আমাক সন্তুষ্টি দিয়ে, নহয়নে? কাৰণ জীৱনত আমাৰ বহুতৰে বেলেগ বেলেগ সপোন থাকে, আৰু সেই সপোনটো আমি পূৰণ কৰিবলৈকে ছেভিংছ কৰিব লগা হয়, হয়নে? ইনভেষ্ট কৰিবলৈ যিহেতুকে ছেভিংছৰ যথেষ্টখিনি প্ৰয়োজন, গতিকে সেই সপোনটো পাবলৈ আমি যথেষ্টখিনি কষ্ট কৰিব লগা হয়। সেয়া লাগিলে যিকোনো ক্ষেত্ৰত মাথোঁ দিশবোৰ ভাল হ'ব লাগে। আৰু আমি প্ৰত্যেকে নিজে নিজে স্বাৱলম্বী হ'লে খুব ভাল, কাৰণ প্ৰতিভা আমাৰ সকলোৰে থাকে কম বেছি পৰিমাণে। সেই প্ৰতিভাটো নিজে বুজি পেলাই যদি আমি সেই কামত আমি নিজক নিয়োগ কৰোঁ, তেতিয়াহ'লে নিশ্চয় সকলোৱে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰিব। আৰু যিহেতুকে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ দৰে প্লেটফৰ্মখন যথেষ্ট অৰিহণা আছে মানে এই প্ৰতিভা বিকাশৰ বাবে, সেইটো আপোনালোকেও দেখি আহিছে। আৰু প্ৰকৃতাৰ্থত যদি কাৰোবাৰ প্ৰতিভা আছে, তেতিয়াহ'লে সেয়া প্ৰকাশ পাবই। আৰু এটা কথা, সেয়া লাগিলে সৎ পথেৰে যদি আমি বহুতে ভাবে যে ধৰি লওক সস্তীয়া জনপ্ৰিয়তাৰ বাবে বহুতে আকৃষ্ট হৈছে, কাৰণ এনেকৈ ভিডিঅ' বনালেহে দৰ্শকে চাব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। যদিহে সৎ পথত থাকি প্ৰকৃতাৰ্থত যদি ভাল কৰ্ম কৰা যায়, ভাল কামৰ সদায় নাম আছে, আৰু সেইটো চিৰযুগমীয়া হয়, চিৰস্থায়ী হয়। কিন্তু সস্তীয়া জনপ্ৰিয়তাটোত হয়তো যদিও আপোনাৰ সফলতাটো আহে, কিন্তু তাত নিজৰ আত্মসন্তুষ্টি নাথাকে, মই তেনেকৈ ভাবোঁ। গতিকে আমাৰ লাগিলে সফলতাটো দুদিন দেৰিয়ে হওক, কিন্তু যদি আমি সৎ পথেৰে শুদ্ধ পথেৰে যদি আগবাঢ়োঁ, তেতিয়াহ'লে সেইটো নিজৰো আত্মসন্তুষ্টি থাকে, লগতে আৰু আন 10জনো অনুপ্ৰাণিত হয়, উপকৃত হয়। এয়া ভাবিলোঁ ভিডিঅ'টো বনাই পেলাই আপোনালোকক দুআষাৰ কথা পাতোঁ, মনৰ কথা। কাৰণ ভিডিঅ'সমূহ মই কিয় কণ্টিনিউ কৰিব পৰা নাই বা কি কথা, সেইটো ক'লোঁ। বহুতে সুধি আছে, তথাপিও দি আছোঁ ভিডিঅ', কাৰণ যিহেতুকে ভিডিঅ' জগতখনৰ পৰা বহুতে চিনিছে, বহুত মৰম দিছে, আশীৰ্বাদ কৰিছে। কিন্তু আমি দৈনন্দিন কৰ্মৰাজিও কৰিবই লাগিব। ভিডিঅ' বনালে যে একো নাপায় তেনেকুৱা নহয়, তাতো কিবা এটা প্ৰাপ্য আমি পাওঁ। কিন্তু তাৰ আগত যিহেতুকে এইবোৰ আমাৰ কাম কৰ্ম, যদিও প্ৰফেশ্যন নহয়, আগতেও কৈছোঁ ভিডিঅ' বনোৱাটো প্ৰফেশ্যন নহয়, এইবোৰো নহয়। সপোন বেলেগ, আশা বেলেগ। কিন্তু সেই সপোন আৰু আশাৰ আমি চুবলৈ বা সেই সপোন আশাক আমি বাস্তৱিত কৰিবলৈ কিছুমান আমি কৰ্ম কৰিব লগা হয়, য'ত যথেষ্ট কষ্ট থাকে, ত্যাগ থাকে। একো নাই, সেইখিনি ভাল লাগে সেইখিনি কৰিও, কাৰণ কিবা এটা পাবৰ কাৰণে। সেয়াই আৰু বহুতে ভাবে যে অকল ভিডিঅ' বনাই পেলাই যথেষ্টখিনি মানে ইনকাম কৰা হয়। তেনেকুৱা কথা নহয়। আচলতে বহুতখিনি কষ্ট কৰোঁ বিভিন্ন ক্ষেত্ৰত, বিভিন্ন সময়ত, বিভিন্ন কৰ্মৰাজিৰে। গতিকে সেয়ে আজি আপোনালোকৰ লগত ভিডিঅ'টো মই শ্বেয়াৰ কৰিলোঁ। 2টা বজালৈকে 1টা বজালৈকে কাম কৰা হয়, তেনেকুৱা ধৰণৰ। আৰু বহুত কাম কৰিব মন যায় বা কিছুমান কাম কৰোঁ, কিন্তু সময়ে তেনেকৈ মিলাব নোৱাৰা হৈছোঁ। আৰু সেয়াই, আপোনালোকে ক'ৰ পৰা ভিডিঅ'সমূহ চাই জনাবচোন মোৰ, কাৰণ ভাল লাগে আপোনালোক যিহেতু পৰিয়াল সদৃশ, আৰু আপোনালোকৰ মতামতত কিমান অনুপ্ৰাণিত হওঁ, বা লগতে যথেষ্টখিনি সাহস পাওঁ আগুৱাই যাবৰ কাৰণে। ভাল লাগে। পূজা, বিহু এইবোৰত যথেষ্টখিনি কাপোৰ আহি যায়, আৰু নোলোৱাকৈও থাকিব নোৱাৰি, কাৰণ প্ৰত্যেকৰে নিজা নিজা পচন্দৰ ব্যক্তি থাকে। যেনেকৈ আমাৰো কিছুমান কামত কোনোবা এটা ঠাইত দি পেলাই আমি নিশ্চিন্ত মনে ভাল পাওঁ, বা নিশ্চিন্ত মনে থাকি পেলাই আমি এটা ভাল
আশা বা ভাল এটা ফলাফল আশা কৰিব পাৰোঁ। কিন্তু কিছুমান ঠাইত যদি আমি দিওঁ যিটোত নেকি ধৰি লওক আমি আগতে দিয়া নাই, আমাৰ এটা চিন্তা হৈ থাকে যে কেনেকুৱা বা কৰে, কি বা কথা, তেনেকুৱা কথাবোৰ। গতিকে প্ৰত্যেক ক্ষেত্ৰতে তেনেকুৱা হয়। নিৰ্ভৰযোগ্য আমাৰ বিশেষ বিশেষ কিছু ব্যক্তি থাকে, এনেদৰে চিলনিৰ কাম চলি থাকে। আৰু অনলাইন কাটিঙৰ ক্লাছ যিহেতু চলি আছে বেটছ, আৰু বহুতে জইন হোৱাৰ পিছত বা আৰম্ভণি হোৱাৰ পিছতো সুধি থাকে যে কেতিয়া কৰিম আকৌ। মই জনাই দিম যেতিয়া আকৌ অনলাইনৰ ক্লাছ কৰোঁ তেতিয়া। বাকী নতুন নতুন ভিডিঅ' পাব, পূজাৰ ভিডিঅ' পাব, যিহেতু পূজা আহি আছে। মাত্ৰ এই দুদিন অকণমান ব্যস্ত থকা হৈছে, ইফাল সিফাল যোৱা হৈছে, কাৰণ পূজাত যথেষ্টখিনি মানুহ হয়, ঘৰৰো কিছু কাম কৰি থকা হৈছে। সেইবাবে আজিৰ ভিডিঅ'টোত মাথো আপোনালোকৰ লগত অকণমান মত বিনিময় কৰিলোঁ। বেয়া নাপাব, আকৌ লগ পাম আপোনালোকক। ভালে থাকক সদায়। ময়ো এই কামখিনি কৰি লওঁ দিয়ক সঠিককৈ, কাৰণ ভিডিঅ' বনাই থাকিলে কামখিনি জল্দি নহয়, সেইবাবেও আৰম্ভ কৰা নহয়। কাৰণ সকলো সময়ত ভিডিঅ' বনোৱাৰ এটা মানসিকতাও নাথাকে, কাৰণ যিহেতুকে ধৰি লওক কাপোৰ বেলেগৰ হয়নে, গতিকে সেই কাপোৰখিনি আমি যধে মধেটো কৰিব নোৱাৰোঁ, ভালকৈ কৰিব লাগিব। যদিহে ভিডিঅ' বনাই কৰা যায় তেতিয়া ইফাল সিফাল হোৱাৰ এটা চান্স থাকে। আৰু এনেও প্ৰত্যেক মুহূৰ্তত ভিডিঅ'টো অন কৰা নহয়, কাৰণ যিহেতু কিবা এটা আপোনালোকে পায় নে নাপায় তেনেকৈ ভাবি চিন্তিহে ভিডিঅ' এটা মই আৰম্ভণি কৰোঁ, বহুতখিনি চাই বুজি। কাৰণ আৰম্ভণিৰ পৰা যিহেতু সেইটোৱে মোৰ উদ্দেশ্য আছিল, যাতে কোনোবা এগৰাকী হ'লেও উপকৃত হয়। গতিকে সেই বস্তুটো মই ভংগ কৰিব বিচৰা নাই। সেয়া আৰু এৰিছোঁ সকলোকে। পুনৰ লগ পাম নতুন ভিডিঅ' এটি।